আমাৰ পৰিয়ালৰে সদস্য আছে যে হয়তো একে সময়তে বা এনেকুৱা এটা মই প্লেনিং কৰি ৰাখিছোঁ যে মোৰ গোটেই লাইফটোৱে চেঞ্জ হৈ যাব। নমস্কাৰ, মই মন্তুক কে ভূঞা। যিসকলে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আজি কিছু কথা পাতিম নীৰৱতা সম্পৰ্কে। প্ৰতিগৰাকী মানুহৰে নিজৰ জীৱনটোক লৈ কিছু কৰ্ম বা পৰিকল্পনা থাকে। জীৱনটোৰ যিখিনি কৰ্ম বা যি পৰিকল্পনা, সেই কৰ্ম বা পৰিকল্পনাৰে জীৱনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নীৰৱতাৰ এটা ডাঙৰ ভূমিকা থাকে। আৰু সেই ভূমিকা সম্পৰ্কে, নীৰৱতাৰ ভূমিকা সম্পৰ্কে কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। যে প্ৰতিগৰাকী মানুহৰ যিহেতু নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত স্বকীয় কিছুমান কৰ্ম থাকে বা সময় পৰিৱেশৰ লগত খাপ খুৱাই কিছুমান পৰিকল্পনা কৰে। সেই কৰ্ম বা পৰিকল্পনাবোৰ আগবঢ়াই লৈ যাবলৈ বা লৈ যোৱাৰ ক্ষেত্ৰত মানুহবোৰৰ মাজতেই দুটা প্ৰকৃতিৰ মানুহ লক্ষ্যত পৰে। দুই ধৰণৰ বা দুটা প্ৰকৃতিৰ মানুহ লক্ষ্যত পৰে। এটা প্ৰকৃতিৰ মানুহে যিকোনো এটা কৰ্ম বা পৰিকল্পনা এটা লওঁতেই তেওঁ সেই কৰ্মটো খুব নীৰৱে, কাৰো সৈতে বিশেষ তেনেকৈ আলোচনা নকৰাকৈ খুব নীৰৱে কৰ্মটো আগবঢ়াই লৈ গৈ থাকে। তেওঁলোকে একেবাৰে কৰ্মটো শেষ নোহোৱালৈকে এই কথাটো কাৰোবাৰ লগত আলোচনা কৰিব লাগিব বা তাৰ বৰ বিশেষ গুণাগথা কৰি নাথাকে, চিন্তা চৰ্চা কৰি নাথাকে, কেৱল কামটোত ধ্যান দিয়ে, কামটোত নিজকে ব্যস্ত ৰাখে। আৰু এটা সময়ত কামটো যেতিয়া সামৰণি পৰে, শেষ হয়, তাৰপিছতে হয়তো সেইটো যেতিয়া কামটোৰ এটা প্ৰকাশ ওলাই যায়, তাৰপিছতহে তেওঁক মানুহে জানে বা হয়তো আচৰিত হয় যে কেনেকৈ এইটো সম্ভৱ, কেতিয়া কৰিলে, কেনেকৈ কৰিলে ইত্যাদি ইত্যাদি প্ৰশ্ন আহে। আৰু এটা প্ৰকৃতিৰ আছে যে কামটো আৰম্ভ নকৰোঁতেই একেবাৰে হৈচৈ লগাই দিয়ে, ঢোল পিটি দিয়ে, যিটো ঢোল পিটি দিয়া বুলি কয়, যে ঢোল কোবাই দিয়ে, কামটো আৰম্ভই হোৱা নাই, ঢোল বজাই দিয়ে, তেনেকুৱা এটা অৰ্থত। তেনেকুৱা এক প্ৰকৃতিৰ কিছু সংখ্যক মানুহ থাকে। কামটো আৰম্ভ নকৰোঁতেই একেবাৰে হৈচৈ লগাই দিয়ে। আৰু এই হৈচৈ লগাই দিয়াৰ ক্ষেত্ৰত কি হয়, বহু ক্ষেত্ৰত তেওঁৰ কথাখিনিহে থাকি যায়। ক'ব যে মই এটা কাম আৰম্ভ কৰিম, এইবাৰ চাবচোন মোৰ লাইফত এটা বেলেগ ধৰণৰ চেঞ্জ আহিব, মই এনেকুৱা এটা কাম ষ্টাৰ্ট কৰিম এইবাৰ, বা এনেকুৱা এটা মই প্লেনিং কৰি ৰাখিছোঁ যে মোৰ গোটেই লাইফটোৱে চেঞ্জ হৈ যাব। সেই শ্ৰেণী বা সেই প্ৰকৃতিৰ মানুহবোৰৰ কামটো কিন্তু সম্পূৰ্ণ হৈ নুঠে, কথাবোৰহে ৰৈ যায়, কথাবোৰহে থাকি যায়। এনে ক্ষেত্ৰত নীৰৱতাই য'ত এটা ইতিবাচক দিশ আছে, যোগাত্মক দিশ আছে, কাৰণ প্ৰায় ক্ষেত্ৰতে কিছুমান এনেকুৱা কৰ্ম বা কিছুমান এনেকুৱা পৰিকল্পনা থাকিব, তাত হয়তো নীৰৱতাই বা নীৰৱে থাকিলে কিছু ক্ষেত্ৰত জটিলতা বা অসুবিধা বা সমস্যাও আহি পৰিব। কিন্তু প্ৰায়ভাগ ক্ষেত্ৰতেই বিশেষকৈ নিজৰ জীৱন জিজ্ঞাসাৰ, নিজৰ যিটো কৰ্ম বা এটা জীৱনটোক লৈ যিটো এটা পৰিকল্পনা, সেই গোটেইখিনিক লৈ আমি যি ধৰণে আগবাঢ়িব বিচাৰোঁ, সেই আগবাঢ়িবলৈ যাওঁতেই নীৰৱতাৰ যি ইতিবাচক দিশ, ইতিবাচক যিটো চিন্তা বা ইতিবাচক যিটো কথা, সেই কথাটোহে আমি ইয়াত পাতিব বিচাৰিছোঁ। তাৰ নীৰৱতা বা নীৰৱে কামটো নকৰিলে কি ক্ষতি বা তাৰ কি নেতিবাচক প্ৰভাৱ পৰিব পাৰে, সেই কথাখিনি আমি আজিৰ এই ভিডিঅ'টোত পাতিব বিচৰা নাই।
আমি ইতিবাচক কথাখিনিহে যে এটা কৰ্ম বা এটা পৰিকল্পনাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নীৰৱতাই আপোনাক কিদৰে প্ৰভাৱিত কৰিব বা কিদৰে কামটো সফল হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত নীৰৱতাই সহায় কৰিব পাৰে, সেই কথাখিনিকে আচলতে মূল লক্ষ্য হিচাপে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু ময়ো নিজকে চাইছোঁ যে এই যি দুটা প্ৰকৃতি, সেই দুটা প্ৰকৃতিৰ ভিতৰত প্ৰতিজন মানুহে হয় কোনোবা এটা প্ৰকৃতিত, ইয়াৰ এই দুটাৰ কোনোবা এটা নহয় কোনোবা এটা প্ৰকৃতিত সোমাই আছে। প্ৰতিগৰাকী মানুহ, প্ৰতিগৰাকী ব্যক্তি হয় কিছুমানে কামটো বা পৰিকল্পনাটো কৰাৰ আগত একেবাৰে হৈচৈ লগাই দিব, আন নিজৰ মাজতে ৰাখি থ'ব নোৱাৰে, যাকে লগ পাই যেতিয়াই যেনেকৈ পায় সেই বিষয়টো তেওঁ উত্থাপন কৰে বা সেই কথাখিনিকে পাগুৰি থাকে। আৰু এক শ্ৰেণী বা এটা প্ৰকৃতিৰ মানুহ আছে, তেওঁ একেবাৰে নীৰৱে কামটো সম্পূৰ্ণ হৈ নুঠালৈকে একান্ত গোপনে নীৰৱে কৰি গৈ থাকে। যেতিয়া এই গোটেই দুইটা প্ৰকৃতিৰ কথা আহে, মই নিজকো সুধি চাইছোঁ যে মই ইয়াত কোনটো প্ৰকৃতিত মই আছোঁ বা মই কোনটো প্ৰকৃতিৰ মানুহ হওঁ। আৰু স্বাভাৱিকতেই একেবাৰে কলেজীয়া জীৱন বা তাৰো আগত হাইস্কুলীয়া জীৱনৰ পৰা যদি কিছু বছৰ আগলৈকে কৰ্মজীৱনৰো পাতনি মেলা আজি বহু বছৰ হৈ গ'ল, তৎসত্ত্বেও নিজৰ যিটো প্ৰফেশ্যন, এই প্ৰফেশ্যনটো যেতিয়া আমি প্ৰফেশ্যনেলি নল'লেও এটা কৰ্ম দায়বদ্ধতাৰে যেতিয়া আমি কাম কৰা আৰম্ভ কৰিছিলোঁ, পঢ়া শুনা বিশ্ববিদ্যালয়ৰ পঢ়া শেষ কৰি উঠি, তেতিয়াৰ পৰা আনুমানিক মই যদি কওঁ 2004 চনমানৰ পৰাও স্কুলীয়া দিনৰ কথাৰ পৰাতো সেইটো এটা বেলেগ, স্কুলীয়া জীৱনত সেইটো থাকে, কলেজীয়া জীৱনত থাকে বা বিশ্ববিদ্যালয়ৰ দিনবোৰতো আছিল পৰিকল্পনা বা নিজৰ কিছু কৰ্ম। কিন্তু প্ৰফেশ্যনেল মেনাৰ্ছত যেতিয়াৰ পৰা আমি কাম কৰা আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা কিছু দিন বা কিছু বছৰ আগলৈ যদি নিজক চাওঁ বা নিজক বিচাৰি পাওঁ এই দুই প্ৰকৃতিৰ ভিতৰত, ময়ো ব্যক্তিগতভাৱে কিবা এটা কাম বা পৰিকল্পনা কৰাৰ আগত হৈচৈ কৰি বা এক প্ৰকাৰ ঢোল বজাই দিয়াৰ নিচিনাকৈ চিঞৰ বাখৰ লগাই আন 10জনৰ আগত এইটো কৰিম সেইটো কৰিম, এইবাৰ এনেকুৱা এটা এইটো কামৰ জৰিয়তে এনেকুৱা এটা হ'ব, লাইফটোত এনেকুৱা এটা চেঞ্জ আহিব, এই ধৰণৰ কিছু সেই প্ৰকৃতিত ময়ো আছিলোঁ বা সোমাই পৰিছিলোঁ। প্ৰকৃতি মানুহৰতো সকলোৰে প্ৰকৃতিবিলাক একে নাথাকে, আনকি এনেকুৱাও পাইছোঁ নিজৰ পৰিয়ালৰ মাজতো দেখিছোঁ এনেকুৱা কিছুমান ধৰক আমাৰ পৰিয়ালৰে সদস্য আছে যে হয়তো একে সময়তে সমসাময়িকভাৱে কিবা এটা কাম বা পৰিকল্পনা হাতত লৈছে, খুব একান্ত গোপনে খুব নীৰৱে, যিটো একেবাৰে কামটো সম্পূৰ্ণ হৈ উঠাৰ পিছতহে খবৰটো পাওঁ বা সেই কামটোৰ বিষয়ে এটা ধাৰণা বা জানিবলৈ পাওঁ। কেতিয়াও এইবিলাক কথা কাৰো লগত তুলনা কৰি চোৱাও নহয়, এটা প্ৰকৃতিগত যিহেতু এটা নিজৰ আচৰণ বা এইটো তেনেকেই আমি চলি আহিছোঁ। কিন্তু যেতিয়া নিজৰ প্ৰফেশ্যনটোৰ ক্ষেত্ৰত খুব এটা চিৰিয়াছ হ'বৰ সময় আহি পৰিল, হয়তো যেতিয়া চিৰিয়াছলি নিজৰ প্ৰফেশ্যনটোক ল'ব আৰম্ভ কৰিলোঁ, তেতিয়াই এই কথাবিলাকে নিজকো কিছু প্ৰভাৱান্বিত কৰিছে। আৰু সেই প্ৰভাৱটো যেতিয়া নিজৰ প্ৰফেশ্যনেল কামবোৰত আহি পৰিল বা যিকোনো এটা পৰিকল্পনা কৰোঁতে বা যিকোনো এটা কৰ্ম কৰাৰ ক্ষেত্ৰত এই আচৰণটো বা এই প্ৰকৃতিটো এটা সময়ত বহু কথা যেতিয়া হয়তো কিছু কথা আমি পৰিৱেশৰ পৰা শিকিলোঁ বা কিছু কথা অলপ 2-4টা কথা হয়তো অধ্যয়ন কৰিও পালোঁ বা কেতিয়াবা কিছুমান এটা মটিভেশ্যনেলো হয়, কোনোবাৰ বা কাৰোবাৰ কিছুমান
তেনেকুৱা ধৰণৰ মটিভেশ্যনেল স্পীচৰ পৰাও আমি শিকিলোঁ বা বুজিলোঁ কথাখিনি যে আচলতে মানুহৰ যিটো প্লেনিং কৰ্মৰ যিটো মূল প্লেনিং, কাৰণ প্ৰতিটো প্লেনিঙত এটা ষ্ট্ৰেটেজি থাকে বা তাত কিছু পৰিমাণে ষ্ট্ৰাগলো থাকে। এটা প্লেনিংটো আৰু এনে সম্পূৰ্ণ হৈ নুঠে, তাত ষ্ট্ৰেটেজি এটা নিখুঁত ষ্ট্ৰেটেজি এটা থাকে বা তাত এটা ষ্ট্ৰাগল এটাও থাকে। এই ষ্ট্ৰেটেজি বা ষ্ট্ৰাগলৰ বাবে কিন্তু মানুহ আগ্ৰহী নহয় শুনিবলৈ। আমি যদিও কওঁ যে এনেকুৱা এটা প্লেনিং কৰি ৰাখিছোঁ বা মই এইটো কাম কৰিছোঁ, ইমানখিনি ষ্ট্ৰাগল কৰি আছোঁ এতিয়া, এই কথাবোৰ কিন্তু মানুহে শুনিবলৈ ইমান বেছি আগ্ৰহ প্ৰকাশ নকৰে। মানুহক লাগে কেৱল ৰিজাল্ট। আপোনাৰ প্লেনিংটো নাচায়, আপোনাৰ প্লেন কি সেইটো নাচায়, মানুহে চায় কেৱল ৰিজাল্টটো। আপুনি কি ফলাফল, কামটোৰ কি ফলাফল ওলাল, মানুহে সেইটো চাবলৈ বিচাৰে। আৰু এই ক্ষেত্ৰত নীৰৱতাৰ যিটো ৰোল, আপুনি চাইলেণ্টলি কিবা এটা কৰাৰ যিটো ৰোল, সেই ৰোলটো কিন্তু তেনে এটা দুৰ্বল ৰোল বুলি ভাবিলে ভুল কৰা হ'ব। সেইটো এটা নীৰৱতা এটা দুৰ্বলতা নহয়, নীৰৱতা এটা ডাঙৰ ক্ষমতা, এটা শক্তিশালী এটা মাধ্যম বা এটা শক্তিশালী আচৰণ। কাৰণ নীৰৱতাই আপোনাক লোহাৰ দৰে মজবুত কৰি ৰাখিব পাৰে। লোহা যেনেকৈ মজবুত, নীৰৱতাই আপোনাৰ চিন্তা ভাৱনাক তেনেকৈ মজবুত কৰি ৰাখিব পাৰে। আৰু সেইটো ক্ষেত্ৰত যিখিনি তাৰ নীৰৱতাক লৈ যিকেইটা মূল ইতিবাচক দিশ, সেই দিশকেইটা আলোচনা কৰিম। আৰু যিসকল ব্যক্তিয়ে কিছু বছৰ আগলৈ ময়ো যেতিয়া এনেকুৱা চিন্তা কিছুমান লৈ আছিলোঁ যে কাম এটা কৰাৰ ক্ষেত্ৰতে হৈ লগাই বা কামটো আৰম্ভই নকৰোঁ, অথচ চাৰিওফালে গাই ফুৰোঁ বা চাৰিওফালে কৈ ফুৰোঁ, এইটো কাম কৰিম বা এইটো কৰিম, এইটো কামৰ জৰিয়তে এনেকুৱা হ'ব তেনেকুৱা হ'ব ইত্যাদি, যিটো এটা প্ৰকৃতিৰ ব্যক্তি আছে, সেইসকলক লৈহে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চাব। আৰু যাৰ এই প্ৰকৃতিটো আছে, এই কামটো নকৰোঁতেই আচলতে কি হয়, কামটো আপুনি যেতিয়া আৰম্ভ নকৰোঁতে কৈ দিব, কামটো সম্পূৰ্ণ হোৱাৰ পিছত, যিকোনো এটা কাম আপুনি যেতিয়া প্লেনিঙত ৰাখিব, সম্পূৰ্ণ হৈ উঠাৰ পিছত মনলৈ এটা আনন্দ আহে। কিন্তু বহু ক্ষেত্ৰত কি হয় যে কামটো আৰম্ভ নকৰোঁতেই যেতিয়া আপুনি আনক কৈ শুনাব বা খুব এটা চিঞৰ বাখৰ বা হৈচৈ কৰি গোটেই যেন এনেকুৱা এটা আত্মিক আনন্দ আপুনি যদি আগতীয়াকৈ লাভ কৰে, তেতিয়া কি হয়, কামটোৰ প্ৰতি স্পৃহাটো কমি যায়। আৰু সেইকাৰণেই হয়তো স্পৃহাটো নাথাকিলেতো কামটো আৰু নিয়মীয়া বা কণ্টিনিউ কৰিব পৰা তাৰ যিটো এটা একশ্যনটো নহয়, কামটো কৰাৰ যিটো এটা একশ্যন, সেই একশ্যনটো আপোনাৰ হাতত বা আপোনাৰ মনৰ পৰা কিছু পৰিমাণে নাইকিয়া হৈ যায়, ফলস্বৰূপে কামটো হৈ নুঠে। গতিকে যিসকল ঠিক মোৰ নিচিনা বুলিয়েই মই মোৰ লগতেই কম্পেয়াৰ, কাৰণ কথাখিনি নিজৰ উপলব্ধি যেতিয়া, নিজক চাইছোঁ যেতিয়া, মই মোৰ নিচিনা বুলিয়েই কৈছোঁ যে মোৰ নিচিনা কাম এটা আৰম্ভ কৰাৰ ঠিক আগমুহূৰ্ততেই বা কামটো নকৰোঁতেই যিসকলে একেবাৰেই সম্পূৰ্ণ কামটোৰ গোটেই খৰচি মাৰি আনৰ ওচৰত কৈ ভাল পায় বা আনক কৈ ফুৰে, তেনেকুৱা ব্যক্তিসকলে এই ভিডিঅ'টো চাব। আৰু কিছু পৰিমাণে মই নিজক এই ক্ষেত্ৰত সলনি কৰিছোঁ। সলনি কৰা বুলি এইবাবেই কৈছোঁ যে এতিয়া বাকী থকা জীৱনটোৰ বা আহিবলগীয়া সময়বিলাকত যি কৰ্ম বা যি পৰিকল্পনা নিজেই ৰাখিছোঁ বা এটা নিজৰ জীৱনটোক কিভাৱে আগবঢ়াই লৈ যাম, যিটো এটা পৰিকল্পনা মনত পুহি ৰাখিছোঁ, এই কথাটোৰ কিন্তু সম্পূৰ্ণ এজন নীৰৱ সাধকৰ দৰে সেই পৰিকল্পনাটো খুব নীৰৱে তাত নিজেই নিজৰ কৰ্ম, নিজৰ চিন্তা ভাৱনাবিলাক তাত সমৰ্পিত কৰি গৈ আছোঁ। এইটোত কোনো
হৈচৈ কৰিবলগীয়াও নাই। পূৰ্বৰ নিচিনাকৈ এতিয়া কিবা এটা কাম কৰাৰ আগতে আন 10-12জন বা যাকেই য'ত যেনেকৈ লগ পাওঁ তাকেই সেই কামটোৰ বিষয়ে চৰ্চা কৰাৰ পৰা নিজকে যেতিয়া আঁতৰাই ৰাখিছোঁ আৰু আঁতৰাই ৰাখি নীৰৱতাৰ হৈ যিটো এটা সুফল, এই নীৰৱ আচৰণটোৰ বা প্ৰকৃতিটোৰ কাৰণে যিটো এটা সুফল পাইছোঁ বা তাৰ কেতবোৰ কাৰকো বিচাৰি পাইছোঁ যে আচলতে নীৰৱে কামবোৰ বা পৰিকল্পনাবোৰ কৰি গৈ থাকিলে ক'ত ক'ত কি সুবিধা বা এটা মেৰিটছ এটা ওলায়, সেই কথাখিনিকহে মই আচলতে তেনেকুৱা যিসকল ব্যক্তি আছে তেওঁলোকক বাবে ক'ব বিচাৰিছোঁ যে প্ৰথম কথা যে নীৰৱতা এটা সাংঘাতিক শক্তিশালী অস্ত্ৰ। যে আপুনি যেতিয়া যিকোনো এটা কাম নীৰৱে কৰিব তেতিয়া কি হয় যে আপুনি সময় পায়। প্ৰথম কথা নিজৰ মন মগজুক সুধিবলৈ সময় পায়। কাৰণ যেতিয়াই আনৰ আগত প্লেনিংটো বা পৰিকল্পনাটোৰ বিষয়ে আপুনি পাতিব, আলোচনা কৰিব, তেতিয়া কি হয় আপুনি আনৰটো শুনিবলগীয়া হয়। আৰু আনৰটো শুনিবলৈ যেতিয়া যাব, আনৰটো শুনিবলৈ যাওঁতে এনেকুৱাটো নহয় যে আমি প্ৰতিটো খোজতেই কেৱল মাত্ৰ আমি ইতিবাচক ব্যক্তিৰ সান্নিধ্যই পাম। কিছুমান ক্ষেত্ৰত আমি নেতিবাচক ব্যক্তিৰো আমি সান্নিধ্য পাওঁ। গতিকে তেনেকুৱা যদি নেতিবাচক ব্যক্তিৰ ওচৰত আপোনাৰ পৰিকল্পনাটোৰ কথা অৱগত কৰা যায় বা হয়, তেতিয়াই আপোনাৰ প্লেনিংটোত বা আপোনাৰ যিটো এটা চিন্তা বা যিটো কৰ্মৰ বাবে এটা ঠিক পাতনি মেলাৰ কথা ভাবিছে, তাত এটা ব্যাঘাত আহে। কাৰণ আপুনি আনৰটো শুনিব লাগিব আৰু আনৰটো শুনিবলৈ যাওঁতে কেতিয়াবা সেইটো আপোনাৰ মনৰ লগত বা আপুনি যিটো চিন্তা কৰি ৰাখিছে কামটো কেনেকৈ আৰম্ভ কৰিব, কি কৰিব, সেই চিন্তাটোৰ লগত আপোনাৰ চিন্তাটোৰ লগত আনৰটোৰ ধাৰণাটো বা চিন্তাটো নিমিলিব পাৰে। ফলস্বৰূপে আপোনাৰ যিটো এটা নীৰৱে কাম কৰিলে হয়তো সেই কামটো আগবাঢ়ি গৈ থাকিলহেঁতেন, কিন্তু ক'ৰবাত আপুনি যিহেতুকে বেলেগ কাৰোবাক যদি সুধি পুছি বা কাৰোবাক জনাই কামখিনি বা পৰিকল্পনাটো আগবাঢ়িম বুলি ভাবে, তেন্তে এটা কথা হ'ল যে আপোনাৰ কিছু সময় অপচয় হয় আৰু সিদ্ধান্ত লওঁতে ক'ৰবাত কেতিয়াবা অসুবিধাত পৰে। খুব নীৰৱে বা নীৰৱতাক আলম কৰি যেতিয়া আপুনি আপোনাৰ পৰিকল্পনাটোক বা আগবঢ়াই লৈ যাব পাৰে, তেতিয়াহ'লে আপুনি কেতিয়াও আণ্ডাৰষ্টিমেট হোৱাৰ পৰা, আপোনাক কোনেও যেন এইটো ক্ষেত্ৰত আপোনাক আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে, সেই কথাটোৰ পৰা আপুনি হাত সাৰিব পাৰে। কিয়নো বহু ক্ষেত্ৰত এনেকুৱা হয় যে যিকোনো এটা আপুনি পৰিকল্পনা লোৱাৰ পিছত আপুনি যেতিয়া সেইটো আনৰ ওচৰত বা আনক জনাব যে মই এইটো কৰিব বিচাৰিছোঁ বা মই এই কথাটো এনেকৈ ভাবিছোঁ, এনেকৈ কৰিম, তেতিয়া প্ৰায়ভাগ মানুহেই কি কৰে, আপোনাক এটা আণ্ডাৰ এষ্টিমেট কৰাৰ সুবিধা এটা তেওঁৰ থাকি যায় বা সেই সুযোগ এটা লয় যে এইটো এনেকৈ কৰিব বিচাৰিছে। হয়তো সন্মুখত আপোনাক বিশেষ একো নকয়, হয়তো হাঁহিবই যে ঠিকে আছে কামটো কৰক, কিন্তু আপুনি ঠিক অলপ যদি কামটোত আপোনাক ধৰক ক'ৰবাত যদি আপুনি কামটো আৰম্ভ কৰাৰ ক্ষেত্ৰত কিবা অলপ খুটি নাটি তেখেতৰ দৃষ্টি বা কৰ্ণগোচৰ হয়, তেতিয়াহ'লে আপোনাক এটা আণ্ডাৰ এষ্টিমেট কৰাৰ সুবিধা থাকে, সুযোগ এটা থাকি যায় যে মই জানিছিলেই আপুনি মোক যেতিয়া জনাইছিল আপুনি এইটো কৰিব নোৱাৰিব বুলি, বা এইটো কাম আপোনাৰ দ্বাৰা নহয়েই, এনেকুৱা ধৰণৰ কিছুমান সেই মানুহবোৰক আপোনাৰ কামটোক বা পৰিকল্পনাটোক আণ্ডাৰ এষ্টিমেট কৰাৰ সুযোগ এটা দিয়া যায়, যদিহে আপুনি খুব একান্ত নীৰৱে
নিজৰ চিন্তাৰে নিজৰ সিদ্ধান্তৰে যদি কামটো আৰম্ভ কৰিব নোৱাৰে। তাৰ পিছতো কেতিয়াবা এনেকুৱাও হয় যে মানুহে ঈৰ্ষা বা আপোনাৰ এটা কুদৃষ্টি, যিটো এটা মানুহৰ এটা বেয়া চকু থাকে, এটা যে আপোনাৰ ওপৰত হয়তো ভাল ভাৱ এটা নাই, এটা বেয়া ভাৱ আছে, দেখাততো আছে, দেখাত ঠিকেই আছে, আপুনিও ধৰিব নোৱাৰে আপোনাৰ লগত খুব সুসম্পৰ্ক থকা বুলি আপুনি ধৰি লয়, কিন্তু ভিতৰি ক'ৰবাত আপোনাৰ প্ৰতি কেতিয়াবা ঈৰ্ষা ভাৱ এটা বা এটা ক'ৰবাত বিদ্বেষ ভাৱ এটা থাকিব পাৰে। আৰু সেই শ্ৰেণীৰ মানুহৰ ওচৰত যেতিয়া আপুনি আপোনাৰ পৰিকল্পনাটো বা কৰ্মৰ চিন্তাটো তেওঁলোকৰ আগত ব্যক্ত কৰিব, তেতিয়াও কিন্তু আপোনাৰ ঈৰ্ষাৰ বাবেই কেৱল আপোনাক যে ভিতৰি যে বেয়া পায়, সেই ভাৱটো আপোনাৰ সন্মুখত ঠিক নেদেখুৱালেও আপোনাৰ কামটো কিদৰে ব্যৰ্থ কৰিব পাৰি, কিদৰে আপুনি সফল নহয়, তাৰ এটা চিন্তা সেই তেনেকুৱা ব্যক্তিৰ হাতত কিন্তু থাকি যায়, যে তেখেতে এনেকুৱা এটা পৰিকল্পনা কৰিছে, এই কামটো এনেকৈ কৰিব বিচাৰিছে, গতিকে অথচ নিজে আপোনাক ভালো নাপায়, সেই তেনেকুৱা ব্যক্তি আপুনি অনুমান কৰিব নোৱাৰে যে আপোনাক ভাল পায় নে বেয়া পায়। আপোনাক যদি ভিতৰে ভিতৰে ক'ৰবাত তেওঁ ঈৰ্ষা বা কেতিয়াবা আপোনাক তেনেকুৱা কথাত এটা আপুনি সেই সফলতাৰ দিশত আগবাঢ়ি যোৱাটো নিবিচাৰে, তেনেকুৱা দুই চাৰিজন ব্যক্তি আপোনাক কিন্তু আকৌ পৰিকল্পনাটো ব্যৰ্থ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ হাতত এটা সুবিধা থাকি যায়। গতিকে ঈৰ্ষা বা সেইটোক আমি অলপ কুদৃষ্টি বুলিও কওঁ, বা কোনোবা মানুহৰ এটা বেয়া নজৰ বুলিও কওঁ, যে বেয়া নজৰত পৰিও হয়তো আপোনাৰ পৰিকল্পনাটো ব্যাঘাত জন্মিব পাৰে। আৰু আটাইতকৈ নীৰৱে কাম কৰাৰ যিটো আনন্দ, তাত যিটো আপোনাৰ চিন্তা ধ্যান ধাৰণা যি ভাগে দিব পাৰিব, সমস্ত মন মগজুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ যেতিয়া 100% সেই কৰ্মটোত সময়ৰ ফালৰ পৰা সময় দিব পাৰে, চিন্তাৰ ফালৰ পৰা চিন্তা দিব পাৰে, তেনেকুৱা কামবোৰ, তেনেকুৱা পৰিকল্পনাবোৰ সিদ্ধ হওঁতে, সাৰ্থক হওঁতে তাত বিশেষ আপোনাৰ ষ্ট্ৰাগল বা যদিও ষ্ট্ৰাগল থাকে, তাত কিন্তু এটা আনন্দটো বেছিকৈ থাকে। আৰু নীৰৱে নকৰি যেতিয়া আপুনি ধৰক আন বিভিন্নজনক আপুনি কৈ ফুৰিব, কামটো আৰম্ভ নকৰোঁতেই কৈ ফুৰিব, তেতিয়া আকৌ এটা মানসিক চাপ, এটা অনাহক মানসিক চাপ এটা নিজে লৈ থাকিবলগীয়া হয়। কাৰোবাৰ ওচৰত কৈছিলে আপুনি যে এইটো কাম এইটো সময়ত বা এনেকৈ মই আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু কাৰ্যত আপুনি কামটো আৰম্ভ কৰিব পৰা নাই। তেতিয়া হয়গৈ কি, সেই মানুহজন যেতিয়া আপোনাৰ সন্মুখত আহে, আপোনাৰ নিজৰ এটা মনত এটা আপোনাৰ হয়তো হীনমন্যতা এটাত ভুগিব পাৰে, বা কিবা এটা গিল্টি ফিল কৰিব পাৰে আপুনি, যে এই মানুহজন, কাৰণ মানুহজনে দেখিলে আপোনাৰ মনত পৰিব, এই মানুহজনৰ ওচৰত মই এই কথাটো কৈছিলোঁ যে মই এইটো কাম এনেকৈ কৰিম বুলি কৈছিলোঁ, কিন্তু অথচ আপুনিও জানে যে কামটো কৰিব পৰা নাই। তেনেস্থলত আপুনি এটা অনাহক মানসিক চাপ লৈ থকাৰ নিচিনা হয়, যে এই মানুহজনক এইটো কথা কৈছিলোঁ, কামটো কৰিব পৰা নাই, এতিয়া মানুহজন সন্মুখত হ'লে কিবা সুধিব নেকি, সুধিলে কি উত্তৰ দিম, তেনেকুৱা কিছুমান আপোনাৰ অনাহক চিন্তা, মানসিক চাপ কিছুমান লৈ থকা হয়। আৰু আচলতে কি, এতিয়া আমাৰ মানুহখিনি, প্ৰায়বোৰ মানুহৰে চিন্তা ধাৰণাটো এনেকুৱা যে উই ৱান্টছ অনলি নেম এণ্ড ফ্ৰেম, নাথিং এনি ৱৰ্কছ অৰ এক্টিভিটিজ, যে আমি প্ৰথমে আমি নামটো বিচাৰোঁ, বা আমাক ফ্ৰেম লাগে, অথচ আমি কামটো আৰম্ভই কৰা নাই, বা আমাৰ কোনো এক্টিভিটিজ নাই, কিন্তু আমাক নামটো আৰু আমাক ফ্ৰেমটো লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰতো মানুহে কি কৰে, যাতে এটা মানে অকলে, যে মই একে ঠাইতে, আজিকালি এনেকুৱা হৈছে যে অকলে ঠাইত মানুহে বহি থাকিব ভয় কৰা হ'ল, এটা দুশ্চিন্তাত ভোগা হ'ল, যে মই অকলে বহি আছোঁ ইয়াত, যে মোক কোনেও নটিচ কৰা নাই নেকি, বা মোক কোনেও নটিচ নকৰিব মই যদি ইয়াত অকলে থাকোঁ। এই ধাৰণা এটা মানুহৰ মাজলৈ এতিয়া আহিছে, যেতিয়া
গতিকে মানুহে খুব নীৰৱ সাধক হৈ কাম কৰিব নোৱাৰাৰ এটা প্ৰবৃত্তি, এটা আচৰণ এটা গঢ়ি উঠিছে। ফলস্বৰূপে কি হয়, আমাৰ প্ৰায়ভাগ পৰিকল্পনাতে এটা জটি পৰা আৰম্ভ হৈছে। কাৰণ আমি এতিয়া নিজক এক্সপ'জ কৰি ভাল পাওঁ, যে আমি কিবা এটা কৰাৰ আগতে আমি শ্ব' কৰিলোঁ, আমি নিজকে অলপ এক্সপ'জ কৰি ভাল পোৱা হ'লোঁ। যিখিনি আমাৰ কৰ্ম বা পৰিকল্পনা, তাক আমি আনক দেখুৱাই, মূলত কামটো কৰাৰ আগতেও আমি দেখুৱাই ভাল পোৱা হ'লোঁ। আৰু তেনে ক্ষেত্ৰত বিভিন্ন ব্যাঘাত য'ত আমি ক'লোঁ, সেই ব্যাঘাতবিলাক জন্মিবৰ কাৰণে এটা উপাদান, এইবিলাক একোটা উপাদান মাত্ৰ। কাৰণ কিয়, যে প্ৰতিটো ষ্ট্ৰেটেজি বা আপোনাৰ প্ৰতিটো প্লেনিঙত যি এটা ষ্ট্ৰাগল থাকে বা তাৰ এটা যিটো ডাৰ্কনেছ ছাইড থাকে, সেই ডাৰ্কনেছ ছাইডটো বা সেই ষ্ট্ৰাগলটো মানুহে চাব নিবিচাৰে, মানুহে নাচায় বা ভাল নাপায়। সেই কথাটো উলিয়ালেও মানুহে ভাল নাপায়, যিহেতু মানুহবিলাকক সদায় ৰিজাল্টটো লাগে। আপুনি কেনেকৈ কৰিছে, তাত কি নেপথ্যত কি বা বেকগ্ৰাউণ্ডত আপোনাৰ কিমানখিনি তাত ষ্ট্ৰাগল হৈছে, এই কথাবোৰ যিহেতু মানুহে জনাৰ কাৰণে আগ্ৰহ নাই। কাৰণ চাব, আমাৰ যিখিনি লেজেণ্ডাৰী পাৰ্চনবিলাকেও কি হয়, যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত যিখন বা তেওঁলোকৰ বেকষ্টেজত যিখিনি ষ্ট্ৰাগল, সেই কথাখিনি মানুহে নাজানে বা জানিবলৈ ইচ্ছা নকৰে। কাৰণ লিজেণ্ড সদায় যেতিয়া ফ্ৰণ্ট ষ্টেজত আহে, তেওঁ ফ্ৰণ্ট ষ্টেজৰখিনিকহে দেখায়, তাৰমানে যিটো কামৰ সাৰ্থকতা, সফলতা, সেইটোকহে মানুহে দেখা পায়। গতিকে বেকষ্টেজত যিটো ষ্ট্ৰাগল, কষ্ট, সেইটো দেখা নাপায়। গতিকে আমিও এই চিন্তাটো ল'ব লাগে, যে আমাৰ যিটো কামটোৰ সাৰ্থকতা, সফলতা, যিকোনো এটা পৰিকল্পনাৰ যিটো সম্পূৰ্ণতা, এই সম্পূৰ্ণতাটোকহে আমি মানুহৰ ওচৰলৈ লৈ যাব লাগে। তাৰ বিপৰীতে আমি পৰিকল্পনাৰ যিটো পূৰ্ব চিন্তা, পূৰ্ব ধাৰণা, পূৰ্ব আখৰা, এই কথাখিনি আমি যিমানেই মানুহৰ ওচৰত হৈছৈ বা চিঞৰ বাখৰ কৰি জনাই থাকিম, সিমানেই কিন্তু আমাৰ কৰ্মটো বা আমাৰ পৰিকল্পনাটো তাত কিছু আচৰ পৰিব, যাৰ কাৰণে হয়তো কৰ্মটো সম্পূৰ্ণ হৈ নুঠিব। গতিকে কিছু ক্ষেত্ৰত নিজৰ বিশেষকৈ প্ৰফেশ্যনেল লাইফত নিজৰ যিখিনি কৰ্ম, নিজৰ যিখিনি পৰিকল্পনা, সেই কৰ্ম আৰু পৰিকল্পনাক খুব সাৱলীলভাৱে, খুব নীৰৱতা অৱলম্বন কৰি নিজৰ কৰ্মখিনিক নিজৰ চিন্তাৰ মাজত বুৰাই ৰাখি আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে প্ৰতিটো পৰিকল্পনাই এটা সফলতাৰ মুখ দেখা পাব, বা এটা পৰিকল্পনাই নিখুঁতভাৱে আপুনি বিচৰা ধৰণেই তাৰ এটা সম্পূৰ্ণতা, আপুনি সম্পূৰ্ণ প্ৰাপ্তি হৈ উঠিব। আপুনি সম্পূৰ্ণতাটো তাত দেখা পাব, বিচাৰি পাব। আশা কৰিম মই যি এটা নিজা চিন্তাৰ বা এটা নিজা প্ৰকৃতিক সলনি কৰিছোঁ, যে কিছু কাম, কিছু পৰিকল্পনাৰ ক্ষেত্ৰত এতিয়া সম্পূৰ্ণ এটা নীৰৱে, একান্ত গোপনে কৰ্মটোত বা পৰিকল্পনাটোত সম্পূৰ্ণ 100% নিজৰ মন মগজুক তাত সময় দি, গোটেই ধ্যান, চিন্তা, ভাৱনাখিনি গোটেই কৰ্ম বা পৰিকল্পনাটোত উজাৰি দি, অনাহক আন মানুহৰ ওচৰত হৈছৈ চিঞৰ বাখৰ কৰি বা এটা কামটো নকৰোঁতেই যিটো এটা ঢোল বজোৱা স্বৰূপ, আমি ঢোল বজাই দিয়াৰ নিচিনা এটা কাম বা আচৰণ বা প্ৰবৃত্তি বা প্ৰকৃতি এটা দেখুৱাইছিলোঁ, তাৰ পৰা বিৰত থাকি যিদৰে এটা নিজৰ মনৰ চিন্তাটোক সলনি কৰি
এটা নতুন দৃষ্টিভংগীৰে নীৰৱতাক আলম হিচাপে লৈ কাম কৰা আৰম্ভ কৰিছোঁ। আপোনালোকেও যিসকলে মোৰ নিচিনা তেনেকুৱা ঠিক হৈছে চিঞৰ বাখৰৰ জৰিয়তে কামবোৰ কৰি ভাল পোৱা ব্যক্তি বা মানুহ, আপোনালোকেও অলপ এইটো ক্ষেত্ৰত নিজক সলাই চাওক। আৰু মই ভাবোঁ যেতিয়া নিজক তেনেকৈ সলাই চাব পাৰিব, আপোনাৰ কৰ্মটোত, আপোনাৰ পৰিকল্পনাটোত আপুনি নিজে এটা সফলতা বা সম্পূৰ্ণতাৰ প্ৰতিচ্ছবি এখন আপুনি দেখা পাব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি কিছু পৰিমাণে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।